আমি আজি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ৰত্নপীঠ মহাবিদ্যালয়লৈ আহিছিলোঁ। আমাৰ উদ্দেশ্য আছিলে যে দূৰ আৰু মুক্ত শিক্ষাৰ জৰিয়তে আমি উচ্চ শিক্ষাত অংশগ্ৰহণৰ হাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন কেনেকৈ বঢ়াব পাৰোঁ আৰু এই ক্ষেত্ৰত বিশেষত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে কি ধৰণৰ ভূমিকা পালন কৰি আহিছে আৰু কি কি সুবিধা আগবঢ়াইছে সেই সম্পৰ্কে ৰাইজক জনাবৰ কাৰণে। আৰু অতি আনন্দিত যে ৰত্নপীঠ মহাবিদ্যালয় কৰ্তৃপক্ষ উদ্যোগত আমি এখন খুব ভাল সভা অনুষ্ঠিত কৰিলোঁ। আমি মূলতঃ তিনিটা কথাৰ ওপৰত গুৰুত্ব দিছোঁ। এটা হ'ল যে আমাৰ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনৰ শিক্ষা আৰু সাধাৰণ শিক্ষানুষ্ঠানৰ শিক্ষাৰ মাজত যে কোনো পাৰ্থক্য নাই আৰু দুয়োটাই যে সমান মান্যতা আৰু ন্যায্যতাৰে নিযুক্তি আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য, সেই কথাটো আমি ৰাইজক বুজাইছোঁ যাতে অধিক সংখ্যক ৰাইজ দূৰ আৰু মুক্ত শিক্ষা ব্যৱস্থালৈ আহি উচ্চ শিক্ষাৰ সুযোগ গ্ৰহণ কৰিব পাৰে। দ্বিতীয় যিটো কথা আমি উল্লেখ কৰিছোঁ সেইটো হ'ল যে আমাৰ বিশ্ববিদ্যালয়ে নতুন শিক্ষানীতিৰ উদ্যোগত কি কি সা সুবিধা আগবঢ়াইছে, কি ধৰণেৰে বিভিন্ন টেকন'লজিকেল মিডিয়ামৰ যোগেদি ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীসকলক তেখেতসকলৰ উচ্চ শিক্ষা লাভত সহযোগ কৰিছে, সেই সম্পৰ্কে ৰাইজক অৱগত কৰা। আৰু তৃতীয় যিটো কথা আমি আগবঢ়াইছোঁ সেইটো হ'ল যে নতুন শিক্ষানীতিৰ আধাৰত এই যি নতুন ব্যৱস্থা সৃষ্টি হৈছে আমাৰ মুক্ত শিক্ষাৰ যিটো ব্যৱস্থা দূৰৱৰ্তী শিক্ষাৰ ব্যৱস্থা, সেই শিক্ষাৰ জৰিয়তে যিসকল আগ্ৰহী শিক্ষাৰ্থী আছে, যিসকলে আমাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাত সাধাৰণতে অংশগ্ৰহণ কৰিব নোৱাৰে, বিভিন্ন সীমাবদ্ধতা আৰু অসুবিধাৰ কাৰণে তেওঁলোকে কি ধৰণে বেনিফিট পাব পাৰে সেই সম্পৰ্কে আমি সজাগতা সৃষ্টি কৰা। মূলতঃ এই তিনিটা উদ্দেশ্য লৈ আমি এই সভাখন অনুষ্ঠিত কৰিলোঁ আৰু আমি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আৰু আমাৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা ৰত্নপীঠ মহাবিদ্যালয়ত অৱস্থিত আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যি অধ্যয়ন কেন্দ্ৰ তাৰ সহযোগত আমি এই ব্যৱস্থাটো আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ আৰু তাৰ জৰিয়তে শিক্ষাৰ্থীসকলো লাভান্বিত হ'ব আৰু বৃহত্তৰ স্বাৰ্থত আমাৰ উচ্চ শিক্ষাত অংশগ্ৰহণৰ হাৰ ৰাজ্যখনত উন্নত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আমাৰ ইতিমধ্যেই জুলাই 4 তাৰিখৰ পৰা নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়া চলি আছে। সম্প্ৰতি 31 আগষ্টলৈকে এই নামভৰ্তি প্ৰক্ৰিয়া চলিব। আমাৰ নামভৰ্তি প্ৰক্ৰিয়াটো অতি সহজ। আমাৰ নামভৰ্তি প্ৰক্ৰিয়া যিকোনো এজন শিক্ষাৰ্থীয়ে আগ্ৰহী শিক্ষাৰ্থীয়ে তেওঁলোকৰ মোবাইল বা ইণ্টাৰনেটৰ জৰিয়তে সম্পূৰ্ণ অনলাইন ব্যৱস্থাৰে তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰে। তাৰ যি ফিজৰ পে'মেণ্ট আছে বা যিবিলাক ডকুমেণ্ট আপলোড কৰিব পাৰে সেইবিলাক আমাৰ অনলাইন ব্যৱস্থাতেই কৰিব পাৰে। গতিকে অতি সহজ প্ৰক্ৰিয়াৰে আমাৰ মহাবিদ্যালয় অংশ হ'ব পাৰে আৰু অহা 31 আগষ্টলৈকে এই নামভৰ্তি প্ৰক্ৰিয়া চলি থাকিব। আমি ইতিমধ্যেই সেইটো কথা চাইছোঁ। নতুন শিক্ষানীতিয়েও সেই বিষয়ত যথেষ্ট গুৰুত্ব দিছে। আমি ইতিমধ্যেই কৰ্ম নিযুক্তিৰ ক্ষেত্ৰত বিশেষ সুবিধা হ'ব পৰা আমি 15টা বিষয়ত ডিপ্ল'মা আৰু 11টা বিষয়ত চাৰ্টিফিকেট প্ৰগ্ৰেম আমি আগবঢ়াইছোঁ। অনাগত সময়ত আমি আৰু বহুতখিনি চাৰ্টিফিকেট আৰু ডিপ্ল'মা আগবঢ়াবলৈ সাজু হৈছোঁ। যেনে আমি এতিয়া ক্ৰিয়েটিভ ৰাইটিঙৰ এখন ডিপ্ল'মা দিয়া আছে। যিসকলে মেগাজিনত কাম কৰিব বিচাৰে বা যিবিলাকে আলোচনীত কাম কৰিব বিচাৰে তেওঁলোকৰ সুবিধা হোৱাকৈ ক্ৰিয়েটিভ ৰাইটিং আমি ট্ৰেঞ্চলেশ্যনৰ ওপৰত কথা ভাবি আছোঁ যে অনুবাদৰ এখন চাৰ্টিফিকেট বা ডিপ্ল'মা আমি দিব পাৰোঁ নেকি। যোগাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে এতিয়া বহুতবিলাক ইনষ্ট্ৰাক্টৰ দৰকাৰ হৈছে, গতিকে যোগাৰ এটা আমি ডিপ্ল'মা দিছোঁ। আমি লগতে বিভিন্ন ধৰণৰ যেনে নাৰ্চাৰী মেনেজমেণ্ট, যে আমাৰ ইতিমধ্যে সভাত কথাটো ওলাইছিলে যে নাৰ্চাৰী মেনেজমেণ্ট, অৰ্গেনিক এগ্ৰিকালচাৰ এইবিলাকৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ সহায় হোৱাকৈ টি মেনেজমেণ্ট, টি কাল্টিভেশ্যন এণ্ড মেনেজমেণ্ট এইবিলাকৰ চাৰ্টিফিকেট আৰু ডিপ্ল'মা আমি দিছোঁ। আৰু ইতিমধ্যে আমি জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়া UGC আৰু AICTE উদ্যোগত আমি NCTE অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল এডুকেশ্যনৰ লগত আমি যোগাযোগত আছোঁ আৰু তেওঁলোকে আমাৰ বিশ্ববিদ্যালয়সমূহক স্বীকৃতি দিব এৱাৰ্ডিং আৰু এছেছমেণ্ট বডি হিচাপে। আমি তাৰ প্ৰচেষ্টাটো আছোঁ আৰু অতি অনতিপলমে আমি আৰু বহুতবিলাক কৰ্ম সংস্থাপনৰ অভিমুখী ডিপ্ল'মা চাৰ্টিফিকেট দিব পাৰিম বুলি আমি আশা কৰিছোঁ। মোৰ পৰিচয়টো মই প্ৰফেচাৰ জয়দীপ বৰুৱা, অধ্যাপক জয়দীপ বৰুৱা, বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান সত্ৰৰ সঞ্চালক আৰু আমাৰ বিশ্ববিদ্যালয়ৰ যি এডমিশ্যন কমিটি তাৰ চেয়াৰমেন। আজি আমাৰ ৰত্নপীঠ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডক্টৰ জয়দেৱ বৰুৱা ছাৰ
আৰু ৰিদীপ দেৱচৌধুৰী আমাৰ মহাবিদ্যালয়ত উপস্থিত হৈছে আৰু তেখেতসকলৰ আগমনৰ উদ্দেশ্য হৈছে আমাৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা চলি থকা যিটো নামভৰ্তি প্ৰক্ৰিয়া সেই নামভৰ্তি প্ৰক্ৰিয়াৰ ওপৰত এটা সজাগতা সভা আয়োজন কৰা খুব সুকলমে হৈ গ'ল। প্ৰফেচাৰ জয়দীপ বৰুৱা আৰু দেৱ চৌধুৰীয়ে প্ৰেজেণ্টেশ্যন দিলে। আমাৰ বিশেষকৈ আমাৰ যিখিনি লাৰ্ণাৰ আছে এডমিশ্যন ল'ব লগা নতুন যিখিনি পাছ আউট ষ্টুডেণ্ট আছে সকলোৱে সভাখন খুব ভালদৰে উপভোগ কৰিছে আৰু বিশেষকৈ আমাৰ যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' এই গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বঢ়োৱাৰ ক্ষেত্ৰত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেনেকুৱা ধৰণৰ ভূমিকা ল'ব পাৰি তাৰ ওপৰত প্ৰফেচাৰ বৰুৱাদেৱে যথেষ্ট ভাষণ আগবঢ়ালে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে আৰু আমিও ভাবিছোঁ আমাৰ ৰত্নবিদ মহাবিদ্যালয় আমাৰ যিটো ষ্টাডি চেণ্টাৰ আছে এই ষ্টাডি চেণ্টাৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিব। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে নিয়মীয়া যিটো আমাৰ শিক্ষা ব্যৱস্থা আছে নিয়মীয়া শিক্ষা ব্যৱস্থাত বিভিন্ন অসুবিধা বা বিভিন্ন আসোঁৱাহৰ কাৰণে যাব পৰা নাই সেইসকলে এই মুক্ত তথা দূৰ শিক্ষা ব্যৱস্থাৰ এই সুবিধাখিনি গ্ৰহণ কৰিব আৰু সুবিধাখিনি গ্ৰহণ কৰি বিশেষকৈ উচ্চ শিক্ষাৰ যিটো আমাৰ উদ্দেশ্য